নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ আহ্বান। PM কিষাণৰ পৰা আৰম্ভ কৰি উজ্জ্বলাৰ চিলিণ্ডাৰলৈকে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। ইয়াৰ বাবে উজ্জ্বলা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কৃষক সন্মান নিধিৰ বাবে নতুন কৃষকক আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুনকৈ 12 লাখ কৃষকে লাভ কৰিব কৃষক সন্মান নিধি আঁচনিৰ ধন। ইয়াৰ বাবে কৃষকক আবেদন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাত কৃষকে কৰিব পাৰিব জিলাই জিলাই আবেদন। বছৰত 6,000কৈ টকা পাব কৃষকসকলে। 12 টকাত বীমা কৰি লাভ কৰিব 2 লাখকৈ টকা। দুৰ্ঘটনা হ'লে লাভ কৰিব 2 লাখ টকা। ইয়াৰ বাবে এই যাত্ৰাত কৰিব পাৰিব আবেদন। আৰু 4 লাখ টকা পৰ্যন্ত উপাৰ্জন হোৱা ব্যক্তিয়েও এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড, লগতে দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসাৰ ব্যয়। নতুন ৰেচন কাৰ্ডৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাত কৰিব পাৰিব আবেদন। ঘৰ নোপোৱা লোকেও এই যাত্ৰাৰ সময়ত কৰিব পাৰিব আবেদন। আৰু বানপানীৰ পূৰ্বে কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খেতিৰ বীমা কৰাৰ আহ্বান। বানপানীৰ পিছত তেওঁলোকে লাভ কৰিব ধন। আৰু প্ৰতিটো সমষ্টিয়ে যাব বিকশিত ভাৰত সংকল্পৰ যাত্ৰা। এই যাত্ৰাৰ সময়তে ৰেচন কাৰ্ড, কৃষি বীমা, ফচল যোজনাৰ বাবে কৰক আপুনি আবেদন। আৰু গহপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰেচন কাৰ্ডক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ অধীনত পৰিয়ালৰ প্ৰতিগৰাকী লোকে লাভ কৰিব বিনামূলীয়া চাউল। আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰী চাউল। এবছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব প্ৰতিটো পৰিয়ালে। আৰু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত গ্ৰহণ কৰিব লাগিব বিনামূলীয়া চাউল। আৰু 4 লাখ টকাৰ আয়ৰ তলৰ চৰকাৰী চাকৰিয়ালে গ্ৰহণ কৰিব পাৰিব এই সুযোগ। আৰু নতুন বছৰত চৰকাৰী চাকৰিয়াললৈ বৃহৎ উপহাৰ ৰাজ্যিক কেবিনেটৰ। অসম খাদ্য সুৰক্ষা আইন 2022 সংশোধনী কৰা হৈছে। আৰু এই সংশোধনীৰ জৰিয়তে এই নতুন আইন অনা হৈছে। এই সংশোধনীৰ অধীনত সুবিধা লাভ কৰিব চৰকাৰী চাকৰিয়ালে। ৰেচন কাৰ্ডক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডৰ অধীনত পৰিয়ালৰ প্ৰতিগৰাকী লোকে লাভ কৰিব বিনামূলীয়া চাউল। অহা 16 জানুৱাৰীৰ পৰা প্ৰপত্ৰ পূৰণৰ দিন। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত হিমন্ত বিশ্ব চৰকাৰে দিব 85,000কৈ টকা। আৰু কেনেকৈ ৰাজ্য চৰকাৰৰ পৰা মহিলাই লাভ কৰিব এই 85,000কৈ টকা, আহক সবিশেষ জানি লওঁ। 5টাকৈ চৰ্ত বান্ধি দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 85,000কৈ টকা। আৰু প্ৰপত্ৰ পূৰণ কৰিয়েই আপুনি লাভ কৰিব এই ধন। ধন লাভ কৰিবলৈ লাগিব আধাৰ লিংক থকা এটা ছেভিং একাউণ্ট। আত্মসহায়ক গোট, ফেডাৰেচন, বেংক আদিৰ ডিফল্টাৰ হ'ব নালাগিব। নিজে এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত থাকিব লাগিব। আৰু জেনেৰেল OBC, MOBCৰ ক্ষেত্ৰত 3টাকৈ অধিক সন্তান থাকিব নালাগিব। SC, STৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থকাসকল বিবেচিত নহ'ব। আৰু মহিলাসকলে প্ৰপত্ৰত উল্লেখ কৰিব লাগিব সন্তানৰ সংখ্যা। আৰু 39 লাখ মহিলাই 3টা পৰ্যায়ত লাভ কৰিব এই 85,000কৈ টকা। আৰু অহা 16 জানুৱাৰীৰ পৰা প্ৰপত্ৰ পূৰণ কৰি লাভ কৰিব এই ধন ৰাজ্যৰ লাখ লাখ মহিলাই। আৰু ৰাজ্যৰ প্ৰতিটো আত্মসহায়ক গোটৰ মহিলালৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ অধীনত লাভ কৰিব এই ধন। প্ৰথম পৰ্যায়ত 10,000 টকা দিব চৰকাৰৰ ফালৰ পৰা। আৰু দ্বিতীয় পৰ্যায়ত 25,000 টকা, 50% ৰাজ সাহায্য দিব চৰকাৰে।
তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই, যিসকলে প্ৰমাণপত্ৰ পূৰণ কৰি জমা দিব আৰু এই টকাৰ সুদ বহন কৰিব ৰাজ্য চৰকাৰে। মহিলা সবলীকৰণৰ উদ্দেশ্যে এই বৃহৎ ঘোষণা কৰিছে এইবাৰ ৰাজ্য চৰকাৰে। কেনেকৈ ৰাজ্য চৰকাৰৰ পৰা মহিলাই লাভ কৰিব এই 85,000 টকা, আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক।